দেৰগাঁও ভিতৰুৱা ভকতীয়া গাঁৱৰ ৰূপক বৰা নামৰ যুৱকজনে এটা আকস্মিক দুৰ্ঘটনাত মগজুত দুখ পোৱাত 3 বছৰে চিকিৎসা কৰি সৰ্বস্বান্ত হৈ পৰিছে। এই দুৰ্ভগীয়া পৰিয়ালটোৱে সংবাদ মাধ্যমৰ যোগেদি চৰকাৰ তথা সহৃদয়বান লোকৰ পৰা আৰ্থিকভাৱে সহায় বিচাৰি কাটৰ আহ্বান জনাইছে। মোৰ দেৰগাঁও ভকতীয়া গাঁও মোৰ নাম নবীন বৰা, পুত্ৰ মোৰ ৰূপক বৰা, আৰু এটাই ল'ৰা মোৰ। আৰু ই মানে দুখ পাইছিলে বাহিৰত ক'ৰবাত, মানে কেনেকৈ দুখ পালে মই নাজানিম। মই গম পোৱা আজি 1.5 বছৰ হৈছে। মই ট্ৰিটমেণ্ট 1.5 বছৰ দিন চলাই আছোঁ। আৰু মই এতিয়া চলাই পেলাই মই আজি মানে মোৰ গোটেই সাৰ সম্পত্তি যিকোট আছিলে সম্পূৰ্ণ মই আজি সেই সাৰ মোৰ মানে বাৰী ঘৰখিনিখনৰ বাহিৰে এতিয়া মই চাই অসমবাসী ৰাইজক এইটোৱেই জনাইছোঁ যে মোক কিবা এটা পৰাপক্ষত এটা উন্নত চিকিৎসাৰ কাৰণে মোক মানে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত ছাৰকো মই মানে অনুৰোধ কৰিছোঁ যে মোক অতি সোনকালে মোক মানে ট্ৰিটমেণ্টত আগবঢ়াই যেন লৈ যায় আৰু মোক যেন মানে সহায় কৰে। মই এই মানে প্ৰাৰ্থনা। ডিব্ৰুগড় ট্ৰিটমেণ্ট লৈ আছিলোঁ। মই ডিব্ৰুগড় যোৱা মই ফেব্ৰুৱাৰীৰ পৰা আজি তাৰিখলৈকে মই ডিব্ৰুগড় পানালাল চাৰগুৰি মই ট্ৰিটমেণ্টতে এতিয়ালৈকে বৰ্তমান আজি তাৰিখলৈকে মই দৰৱৰ মানে এৰা নাই হৈ আছোঁ। ছাৰে মোক এইটোৱে ক'লে যে আপুনি বেলেগত দেখুৱাওক, আৰু মোৰ এতিয়া বাহিৰত নিয়াৰ কথা বা মোৰ গুৱাহাটী বা ক'ত নিয়াৰ কথা এইটো মোক কোৱা নাই। এতিয়া মই ভাবিছোঁ যে বৰ্তমান এতিয়া মোক গুৱাহাটীতে মানে হেৰি দেখালে মই তাৰমানে হেৰি কৰোঁ। Google Pay for Help 9101487196। তেওঁ 3 বছৰে তেওঁ মানে শয্যাশায়ী হৈ আছে। এতিয়া আচলতে তেওঁ বহি থাকিব পৰা অৱস্থানতো নাই। আৰু প্ৰথম অৱস্থাত মানে তেওঁৰ এটা ভৰিৰ কাম নাইকিয়া হৈ গৈছিলে আৰু এটা হাতৰ তেওঁৰ কাম নাইকিয়া হৈ গৈছিলে। প্ৰথম সেইটোৱে তেওঁৰ চিমটম আৰম্ভ হৈছিলে। যেতিয়া যোৰহাটত দেখুৱালে তেতিয়া তাতে মানে বেমাৰটো আচলতে কি তেতিয়ালৈকে তাতে ওলাব নোৱাৰিলে। এবাৰ নাৰ্ছিং হোমৰ পিছত যেতিয়া মেডিকেল কলেজলৈ নিয়া হ'ল, যোৰহাট মেডিকেল কলেজতো আচলতে বেমাৰটো কি আচলতে ক'ৰ পৰা হৈছে সেইখিনি কথা নোলালে। তাৰপিছত তেওঁলোকে ডিব্ৰুগড়লৈ ৰেফাৰ কৰিলে, আৰু ৰেফাৰ কৰাৰ পিছত আমি এই বস্তুটো ট্ৰিটমেণ্টৰ কাৰণে পান্নালাল ছাৰৰ ওচৰলৈ লৈ গৈছিলোঁ। মই নিজেও মেডিকেলৰ লগত আৰু পান্নালাল ছাৰৰ লগত মই নিজে গৈ দিছিলোঁ। আৰু যাওঁতে প্ৰথম তাতেই মানে যেতিয়া MRI কৰিছিলে, MRI ৰিপৰ্টটো চাই পেলাই ডক্টৰে পেচেণ্টজনক সুধিছিলে যে তুমি কেতিয়াবা ক'ৰবাত পৰিছিলা নেকি। তেতিয়া সেইদিনাহে কৈছিলে যে হয় মই বোলে পৰিছিলোঁ, 2বাৰ পৰিছিলোঁ। তেওঁ তেনেকৈ তাত উল্লেখ কৰিলে। আৰু তেতিয়া তাতে টেষ্ট ব্লক হৈছে বুলি, মানে হেমৰেজ হৈছে বুলি, হেমৰেজ ষ্টক হৈ গ'ল বুলি ইতিমধ্যে মানে তাত ডক্টৰৰ ৰিপৰ্টত ওলাল। আৰু সেই ট্ৰিটমেণ্ট কৰি থকা অৱস্থাতে তেওঁ অলপ দিন অকণমান ভাল হোৱাৰ পিছত 10 দিনমান ভাল হোৱাৰ পিছত তেওঁৰ আকৌ কিছুমান নতুন চিমটম মানে দেখা দিলে। নতুন চিমটম কি হ'ল যে তেওঁৰ মানে পেচাব পায়খানাৰ গণ্ডগোল আৰম্ভ হ'ল, হাত ভৰিৰ কাম নাইকিয়া হ'ল, খোজকাঢ়িব নোৱাৰা হ'ল, চকুৰে একেবাৰে নেদেখা হৈ গ'ল, আৰু কথা সুধিলে কথাৰ উত্তৰটো মানে পূৰা দিব নোৱাৰে, ক'ৰবাৰ কিবা শব্দ এটা কৈ দিয়ে, সেইটো অৱস্থা আহি পালে। আৰু এই যোৱা 1.5 বছৰে ট্ৰিটমেণ্ট কৰোঁতে দেউতাকৰ অৱস্থা এইটো, তেওঁৰ মাটি সম্পত্তি সম্পূৰ্ণ বিকি এতিয়া 65 বছৰীয়া মানুহ। তেওঁ আগতে তামোল পাণৰ ব্যৱহাৰ কৰিছিলে, এতিয়া সেইবিলাকো কৰিব নোৱাৰা হ'ল। আৰু তেওঁ এতিয়া ইনকামৰ চ'ৰ্চো একো নাই, ট্ৰিটমেণ্ট কৰিবলৈ তেওঁৰ উপায় নাই। ডাক্তৰে কৈছে বাহিৰলৈ নিব লাগে। এতিয়া আমি ওচৰ চুবুৰীয়া ৰাইজে যিমানখিনি পাৰিলোঁ অকণমান আগতে সহায় কৰিলোঁ, কিন্তু এতিয়া সকলোতো সহায় কৰিব পৰা অৱস্থা নাই। অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক আমি এইটো অনুৰোধ জনাম যে এজন উচ্চ শিক্ষিত এজন ল'ৰা, এজন যুৱক, 34 বছৰীয়া এজন যুৱকৰ মানে যিটো স্বাস্থ্যৰ মানে উন্নতিৰ কাৰণে এটা উন্নত চিকিৎসা প্ৰদান কৰিবৰ কাৰণে এটা বিশেষ পেকেজ দি পেলাই পৰিয়ালটোক উপকৃত কৰাৰ আমি ভকতীয়া গাঁৱৰ ৰাইজৰ হৈ পেলাই মই মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ। মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত ছাৰলৈ এটাই অনুৰোধ জনাইছোঁ, আৰু স্বাস্থ্যমন্ত্ৰী মোৰ দাদা মানে বাহিৰলৈ ট্ৰিটমেণ্টৰ কাৰণে পঠাইছে। এতিয়া ভালেখিনি মানে টকাৰ প্ৰয়োজন। এতিয়া আমাৰ আৰ্থিক অৱস্থা একেবাৰে শোচনীয়, মাটি সম্পত্তি বিকি একো নাই। মানে এতিয়া এটাই অনুৰোধ জনাইছোঁ, দাদাক যাতে সোনকালে সুস্থ কৰি আনিবৰ কাৰণে তেওঁলোকে যাতে হিমন্ত ছাৰহঁতে যাতে কিবা সহায় কৰে আমাক যাতে চাই। মোৰ ভাতৃয়ে হয়, মোৰ দাদাৰ ল'ৰা হয়। খুব পঢ়া শুনাটো ভাল আছিলে। তেওঁ ইকনমিক্সত মেজৰলৈ স্নাতক ডিগ্ৰী লাভ কৰি এয়াৰপৰ্টত কাম কৰিছিলে, সেয়া গম পাইছে আপোনালোকে ইতিমধ্যে। গতিকে মই মোৰ পৰিয়ালৰ
এজন যুৱকক ইমান 34 বছৰীয়া এজন উঠি অহা যুৱকৰ এই পংগতা দেখি সঁচাকৈ বৰ দুখ পাইছোঁ আৰু আমি বহুত স্তৰত মানে সহায় কৰি ৰাইজে নি আছিলে কিন্তু এতিয়া চবৰে অলপ হতাশ হৈছে যিহেতু এতিয়া বৰ্তমান আমাৰ অসম চৰকাৰে যিখিনি পদক্ষেপ লৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যি হয়তো আজি তেওঁ ভাল হৈ থকা হ'লে তেওঁ মামা বুলি আমাৰ আজি যি নতুন প্ৰজন্মই যি উৎসাহত গৈছিলে তেওঁ হয়তো সেই ৰাস্তাত তেওঁ দৌৰিলেহেঁতেন গতিকে মই ভাবোঁ সেই মামাক ময়ো অনুৰোধ কৰিছোঁ যাতে এই দৰিদ্ৰ পৰিয়ালটোত তামোল পাণ বিক্ৰী পেলাই যি দেউতাকে পঢ়া শুনা কৰি এই ল'ৰাজনক আগবঢ়াই নিছিলে মাজতে তেখেত থমকি ৰ'বলগীয়া হৈছে গতিকে মই ভাবোঁ এই ল'ৰাজনৰ এই সুস্থ শৰীৰ মানে গঢ়ি তুলিবৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয় ছাৰে যাতে এটা ব্যৱস্থা কৰি দিব পাৰে সুব্যৱস্থা কৰি দিব পাৰে আৰু তেওঁৰ একমাত্ৰ ল'ৰা গতিকে যাতে ল'ৰাজনক সুস্থ কৰি আমাৰ এই ঘৰখনলৈ দৰিদ্ৰ পৰিয়ালটোলৈ যাতে এটা হাঁহি ৰেঙনি দেখুৱায় ডেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ প্ৰতিবেদনত বাধা টাইম ডিজিটেল।